নমস্কাৰ, আজি মোৰ ৰন্ধন প্ৰণালীত লৈ আহিছোঁ এটা শুকান মাছৰ চাটনি। অতি কম বস্তুত আৰু অতি সহজতে বনাব পৰা এটা চাটনি। এয়া সৰু সৰু মিহি মিহিকৈ পিঁয়াজ, নহৰু, জলকীয়া আৰু বিলাহী কাটি ল'ব আৰু শুকান মাছ। এতিয়া এটা কেৰাহীত অলপমান মিঠাতেল দিব আৰু মিঠাতেলখিনি অলপ গৰম হোৱাত তাত নিমখ ছটিয়াই দিব। নিমখ সেইকাৰণে আগত ছটিওৱা হৈছে যাতে তেলখিনি ফুটি নপৰে আৰু সোৱাদ অনুসৰি আপোনালোকে যিমানখিনি নিমখ দিব বিচাৰে দি দিব। এতিয়া তেলখিনি গৰম হোৱাত তাতে পিঁয়াজ, জলকীয়া আৰু নহৰুখিনি দি দিব আৰু এইখিনি ধুনীয়াকৈ লৰাই থাকিব। পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি 2 মিনিট সময় ভাজি তাত আপোনালোকে এড কৰি দিব শুকান মাছ। শুকান মাছখিনি এড কৰাৰ পিছত আকৌ ধুনীয়াকৈ লৰাই থাকিব আৰু 2 মিনিটমান পিছত আপোনালোকে তাত এড কৰি দিব বিলাহীখিনি। বিলাহীখিনি দিয়াৰ পিছত আমি অলপ ৰঙৰ কাৰণে জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰিম। আপোনালোকে যিকোনো ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিব পাৰিব আৰু ৰেড চিলি পাউডাৰখিনি দিয়াৰ পিছত আৰু 2 মিনিটমান সময় ধুনীয়াকৈ লৰাই ভালকৈ ভাজি থাকিলেই হৈ যাব মাছৰ চাটনিটো। এয়া হৈ পৰিছে মাছৰ চাটনিটো। এয়া ৰেডি হৈ গ'ল অতি কম সময়তে আৰু সহজতে বনাব পৰা এটা চাটনি। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা অন্য ভিডিঅ' লৈ আহি আছোঁ অতি সোনকালে।